আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 40 নম্বৰ দিন আৰু 40 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা প্ৰথমতে দানা দি দিছিলোঁ প্ৰত্যেকটো বাচনতে আৰু দানা দিয়াৰ পিছতে এয়া পানী দি দিছোঁ আৰু পানীত আজি বৰ্তমান আদা নহৰু ব্যৱহাৰ কৰিছোঁ। যিহেতুকে বহুত দিন আদা নহৰু দিয়া হোৱা নাছিলে, সেইকাৰণে আদা নহৰু অলপমান খুন্দি পেলাই দি দিছোঁ মুৰ্গী পোৱালিক খাবলৈ, যাতে মুৰ্গী ৰোগ প্ৰতিৰোধ ক্ষমতাটো অকণ বৃদ্ধি হৈ থাকে, মুৰ্গী কোনো ধৰণৰ বেমাৰত নপৰে, সেইকাৰণে এনেধৰণে দিয়া হৈছে। আৰু বতৰটো ডাৱৰীয়া হ'লেও পৰ্দাখিনি উঠাই দিছোঁ বৰ্তমান, যিহেতুকে ডাঙৰ হৈছে আৰু ৰাতি এমনিয়া গেছ বৃদ্ধি হৈ আহিছে, সেইকাৰণে পৰ্দাখিনি উঠাই দিছোঁ অতি সোনকালে। এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ প্ৰত্যেকটো বাচনতে আৰু দানা দিয়াৰ পিছতে এয়া পানী দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই, সুদা ঠাণ্ডা চাফা পানী ব্যৱহাৰ কৰিছোঁ। আৰু ভিতৰৰ টেম্পাৰেচাৰ 35 ডিগ্ৰী ওচৰা ওচৰি আছে আৰু 2-1 ডিগ্ৰী বাঢ়িও আছে হপায়, চেক কৰা নাই, কিন্তু 35 ডিগ্ৰীৰ ওপৰতে আছে। আৰু এতিয়ালৈকে মুৰ্গীখিনিক বৰ্তমান যিহেতু কৈছোঁৱেই আগৰ ভিডিঅ'ত যে মই এইটো বেটছত এণ্টিবায়'টিক ব্যৱহাৰ নকৰাকৈ এটা পৰীক্ষামূলকভাৱে কৰি চাইছোঁ কি পাওঁ ৰিজাল্ট। এণ্টিবায়'টিক ফ্ৰী মুৰ্গী কেনেকৈ প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে অলপমান চেষ্টা কৰি আছোঁ, তাকে চাওঁ কি হয় ৰিজাল্টটো।